হয়তো নৱহৰণীয়াই কি পেকেজ কিমান কোটি টকা পেকেজত তেওঁ বিক্ৰী হৈছে মই ক'ব নোৱাৰো হয়তো তেওঁ বিক্ৰী হৈছে আৰু হয়তো তেওঁ আইনখনৰ বিষয়ে নেজানে আৰু যদিহে নেজানে তেওঁলোকে মোৰ এটা প্ৰশ্ন যে নৱহৰণীয়া ডাঙৰীয়াই এই আইনখন যে এতিয়া দেখিবলৈ সক্ষম হলে বা তেওঁৰ চকুৰ আগত এতিয়া পৰিলক্ষিত হ'ব আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যে বিটিচিৰ পৰা চৰকাৰৰ তৰফৰ পৰা অলৰেডি সুকীয়া বড়ো ৰাজ্য গঠন কৰাৰ বাবে সেপাৰেট বড়োলেণ্ড ৰাজ্যৰ কাৰণে অলৰেডি আসামক ডিভাইড কৰি বড়োলেণ্ড ষ্টেট ফৰ্মেশ্যনৰ কাৰণে এখন প্ৰস্তাৱ গৃহীত কৰি আইন ৰূপে তাক ত্বৰান্বিত কৰা হৈছে এই বিষয়ত নৱহৰণীয়াৰ স্থিতি কি হ'ব আৰু অৱশেষত এইখিনি কথা ক'ব বিচাৰিছো যে আজি বিপিএফ আৰু ইউপিপিএল দুটা ৰাজনৈতিক দলতে আমাৰ ভাষিক অসমীয়া বা মূল অসমীয়া খুটিৰ লোকসকল বঙালী লোকসকল আৰু অজনজাতীয় লোকসকল বা যাক আমি অবড়ো বুলি কওঁ সেই লোকসকলে এতিয়াও কিন্তু বিপিএফ আৰু ইউপিপিএল দলত আছে তেওঁলোকলৈকে মোৰ এটা মুকলি আহ্বান হাতজোৰ কৰি বিনম্ৰভাৱে যিবিলাক অবড়ো লোক বা অজনজাতীয় লোক বিপিএফ আৰু ইউপিপিএল দলত আছে তেওঁলোকলৈকে মোৰ এটা কাটৰ আহ্বান যে আপোনালোকে এতিয়া গম পালেতো যে বিটিচিৰ ৰণনীতিটো কেনেকে কৌশলী নীতিৰে হাগ্ৰামা মহিলাৰীয়ে অসমক দ্বিখণ্ডিত কৰিব বিচাৰিছিল আৰু তাক এতিয়াও সহায় সহযোগিতা আগবঢ়াইছে প্ৰমোদ বড়োৰ চৰকাৰে কাৰণ সেইখন আইনক বাতিল কৰা নাই গতিকে আপোনালোকে এতিয়া বিপিএফ আৰু ইউপিপিএলত থাকি এইখন আইন বড়োলেণ্ড ৰাজ্য গৃহীত হোৱাৰ আইন যিখন অলৰেডি বিটিচি লেজিসলেটিভ এছেম্বলিয়ে পাছ কৰিছে আৰু এতিয়াও বলবৎ হৈ আছে ইখনক বাতিল কৰিবৰ কাৰণে মুক্তভাৱে দাবী কৰিবনে আপোনালোকৰ নেতৃবৰ্গক আৰু যদি দাবী কৰিবই নোৱাৰে তেতিয়াহলে 2024ৰ আগন্তুক নিৰ্বাচনত আপোনালোকে যিবিলাক অজনজাতীয় ৰাইজ আছে যিবিলাক অবড়ো ৰাইজ আছে বা যিবিলাক ইন্টেলেকচুৱেল সমাজ আছে সেই বুদ্ধিজীৱীসকলক কি বুলি ক'ব যে বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছতো এইবোৰ ভেক ভাওনা তাৰ মানে যে আপোনালোকৰ পলিচি প্লানিং দৰাচলতে অসমখনক দ্বিখণ্ডিত কৰিহে এৰাটো এই বিষয়ে মই অজনজাতীয় লোকসকলক সমূহ বিপিএফ ইউপিপিএল বা যিমানবোৰ তেওঁলোকৰ লগত থকা নেতা পালি নেতা আলধৰা ধামাধৰা বুলি কৈছো যিবিলাক আছে তেওঁলোকক মোৰ এটা আহ্বান যে আপোনালোকে এতিয়াও যদি বিপিএফ আৰু ইউপিপিএল কৰি থাকে যিদৰে আপোনালোকৰ মানে নাকৰ তলে বড়োলেণ্ড সুকীয়া ৰাজ্য গঠন কৰাৰ বাবে বিটিচিত আইন